নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। মই হৈছো পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আমি বহুদিনৰ পিছত পুনৰ ক্লাছ লৈ আহিছো। আসাম পুলিচ ইউবিৰ ওপৰত আহিব পৰা ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ লৈ আহিছো আৰু এইসমূহ যি ডিএমই নন টেকনিকেল এক্সাম তাৰ বাবেও ইম্পৰ্টেণ্ট হয়, গতিকে সকলোৱে চাব পাৰিব কুৱেশ্যনসমূহ। আমি যোৱা কেইবছৰ পৰীক্ষাত অহা কুৱেশ্যনসমূহে লৈ আহিবলৈ চেষ্টা কৰিছো। এনেধৰণৰ কুৱেশ্যনে যিহেতু অহা দেখা যায়, গতিকে এইটো 7 নম্বৰ পাৰ্ট। আগৰ কেইটা যদি পাৰ্ট সকলোৱে চোৱা নাই তেন্তে সকলোৱে গৈ চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছো। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে পিংক চিটি বুলি কোনখন চহৰ বা ৰাজ্যক জনা যায়? পিংক চিটি বুলি কোনখন চহৰক জনা যায় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধটো হৈছে অপশ্যন এ, জয়পুৰ। জয়পুৰক পিংক চিটি বুলি কোৱা হয়। আমি তাৰ পিছত আহিছো 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যন সুধিছে ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন ভাৰতীয় কোন? ভাৰত ৰত্ন কোনে প্ৰথম লাভ কৰিছিল সুধিছে। ৰাইট এনসাৰটো হৈছে অপশ্যন বি, সৰ্বপল্লী ৰাধাকৃষ্ণনে। আমি তাৰ পিছত আহিছো 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যন সুধিছে হৰ্ণবিল উৎসৱ ক'ত অনুষ্ঠিত হয়? হৰ্ণবিল উৎসৱ ক'ত অনুষ্ঠিত হয় সুধিছে। ৰাইট এনসাৰটো হৈছে অপশ্যন ডি, নাগালেণ্ড। নাগালেণ্ডত হৰ্ণবিল উৎসৱ অনুষ্ঠিত হয়। আমি তাৰ পিছত আহিছো 4 নম্বৰ কুৱেশ্যনটোলৈ। 4টো সুধিছে ওডিচি নৃত্য কোন ৰাজ্যৰ? কোনখন ৰাজ্যৰ লোকে ওডিচি নৃত্য পালন কৰে? ৰাইট এনসাৰটো হৈছে অপশ্যন বি, উৰিষ্যা। আমি তাৰ পিছত 5 নম্বৰ কুৱেশ্যনলৈ আহিছো। 5টো সুধিছে ভলীবল খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে? ৰাইট এনসাৰটো হৈছে অপশ্যন ডি, 6 জনকৈ। আমি তাৰ পিছত 6 নম্বৰ কুৱেশ্যনলৈ আহিছো। 6 নম্বৰ কুৱেশ্যন সুধিছে বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় অপশ্যন বি টো হৈছে ৰাইট এনসাৰ, ৱাশ্বিংটনত। আমি তাৰ পিছত 7 নম্বৰ কুৱেশ্যনলৈ আহিছো। 7 নম্বৰ কুৱেশ্যন সুধিছে অৰ্থনীতিৰ পিতৃপুৰুষ বুলি কাক কোৱা হয়? অৰ্থনীতিৰ পিতৃপুৰুষ বুলি কাক কোৱা হয়? অপশ্যন চি টো হৈছে ৰাইট এনসাৰ, আদাম স্মিথ। আমি তাৰ পিছত 8 নম্বৰ কুৱেশ্যন লৈ আহিছো। 8 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ নীতি আয়োগ কেতিয়া গঠন হয়? ভাৰতৰ নীতি আয়োগ কেতিয়া গঠন হৈছিলে? ৰাইট এনসাৰটো হৈছে অপশ্যন এ, 2015 চনত। আমি তাৰ পিছত 9 নম্বৰ কুৱেশ্যন লৈ আহিছো। 9 নম্বৰ কুৱেশ্যন সুধিছে তলৰ কোনজনক এছিয়াৰ পোহৰ বুলি কোৱা হয়? এছিয়াৰ পোহৰ বুলি কোনজনক কোৱা হয়? অপশ্যন এ, বৌদ্ধক। বৌদ্ধক এছিয়াৰ পোহৰ বুলি কোৱা হয়। আমি তাৰ পিছত 10 নম্বৰ কুৱেশ্যন লৈ আহিছো। 10 নম্বৰ কুৱেশ্যন সুধিছে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন? ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন? অপশ্যন ডি টো হৈছে ৰাইট এনসাৰ, সোৱণশিৰি। এইটো আহিছিলে এছআই এক্সামত, এনেধৰণৰ কুৱেশ্যন আহে যিহেতু। তাৰ পিছৰটো হৈছে তলৰ কোনজন ৰজাক লৰা ৰজা নামেৰে জনা যায়? লৰা ৰজা বুলি কাক কোৱা হয় সুধিছে। ৰাইট এনসাৰটো হৈছে অপশ্যন চি, চুলিকফা। চুলিকফা বা ৰত্ননাথ সিংহ তেখেতে লৰা ৰজা বুলি কোৱা হয়। এই কুৱেশ্যনটো আহিছিল এছআই এক্সামতে, গতিকে এনেধৰণৰ আহিব। তাৰ পিছৰটো হৈছে তলৰ কোনখন ৰাজ্যৰ সৈতে অসমে সীমা ভাগ নকৰে? কোনখন ৰাজ্যৰ সৈতে সীমা ভাগ নকৰে সুধিছে। ৰাইট এনসাৰটো হৈছে অপশ্যন চি, ছিকিম। ছিকিমৰ সৈতে অসমে সীমা ভাগ নকৰে। আমি তাৰ পিছত 13 নম্বৰ কুৱেশ্যনটো সুধিছে অসম কেতিয়া বংগৰ পৰা পৃথক হৈছিল? অসম বংগৰ পৰা কেতিয়া পৃথক হৈছিল সুধিছে। ৰাইট এনসাৰটো হৈছে অপশ্যন বি, 1874 চনত। 1874 চনত অসম বংগৰ পৰা পৃথক হৈছিল। তাৰ পিছত আহিছে 14 নম্বৰ কুৱেশ্যনলৈ। 14টো সুধিছে কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হৈছিল? কিমান চনত সুধিছে। ৰাইট এনসাৰটো হৈছে অপশ্যন এ, 1973 চনত। 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ক'লে দিছপুৰলৈ স্থানান্তৰ কৰিছিল। আমি তাৰ পিছত আহিছো 15 নম্বৰ কুৱেশ্যনলৈ। 15টো সুধিছে ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? এইটো তোমালোকে উত্তৰটো ইয়াৰ কি হয় কমেন্ট কৰিবা। এইটো সকলোৱে জানি পাই চাগে ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল, গতিকে অপশ্যনৰ কোনটো শুদ্ধ হয় সকলোৱে কমেন্ট কৰি জনাবা। আমি তাৰ পিছত আহিছো 16 নম্বৰ কুৱেশ্যনলৈ। 16টো সুধিছে অসম বিধানসভাৰ মুঠ আসন কেইখন? অসম বিধানসভাৰ মুঠ আসন কেইখন জানাই চাগে। অপশ্যন ডি টো হৈছে ৰাইট এনসাৰ, 126খন। আমি তাৰ পিছত আহিছো 17 নম্বৰ কুৱেশ্যনলৈ। 17টো সুধিছে অসমত আটাইতকৈ কম সময়ৰ বাবে হোৱা মুখ্যমন্ত্ৰী গৰাকী কোন আছিলে সুধিছে। ৰাইট এনসাৰটো হৈছে অপশ্যন ডি,
ভূমিধৰ বৰ্মন তেখেত হৈছে অসমৰ আটাইতকৈ কম সময়ৰ বাবে হোৱা মুখ্যমন্ত্ৰী আমি তাৰ পিছৰ 18 নম্বৰ কোৱেশ্চনলৈ আহিছো 18 নম্বৰ কোৱেশ্চন সুধিছে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল ৰাইট এনসাৰটো হৈছে অপচন সি বসন্ত কুমাৰ দাস আমি তাৰ পিছৰ 19 নম্বৰ কোৱেশ্চনলৈ আহিছো 19 টো সুধিছে অসম চুক্তি অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল অপচন ডি ৰাইট এনসাৰ ৰাজীৱ গান্ধী আমি তাৰ পিছৰ আজি 20 নম্বৰ কোৱেশ্চনলৈ আহিছো 20 টো সুধিছে অসম চুক্তি ফলস্বৰূপে গঠন হোৱা সময়ৰ তেল শোধনাগাৰটোৰ নাম কি কোনটো তেল শোধনাগাৰ অসম চুক্তি ফলস্বৰূপে গঠন হৈছিল ৰাইট এনসাৰটো হৈছে অপচন বি নুমলীগড় শোধনাগাৰ আমি তাৰ পিছৰ আহিছো কোৱেশ্চনলৈ 21 নম্বৰ কোৱেশ্চন সুধিছে কিমান চনত নৰ্থ ইষ্ট কাউন্সিল গঠন কৰা হৈছিল নৰ্থ ইষ্ট কাউন্সিল গঠন হৈছিল অপচন সি 1971 চনত তাৰ পিছত আহিছে 22 নম্বৰ কোৱেশ্চনলৈ 22 সুধিছে অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক জনা যায় অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক জনা যায় অপচন বি ৰাইট এনসাৰ হাফলং আমি তাৰ পিছৰ 23 নম্বৰ কোৱেশ্চন সুধিছে ভোলাই শৰ্মা কাৰ স্বপ্ন নাম ভোলাই শৰ্মা কাৰ স্বপ্ন নাম ৰাইট এনসাৰ অপচন এ ৰজনীকান্ত বৰদলৈ তেখেতক কি বুলি জনা যায় ভোলাই শৰ্মা তোমালোকে আজি ভিডিওটো চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা তাৰ পিছৰ 24 নম্বৰ কোৱেশ্চন সুধিছে ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয় ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয় অপচন এ 24 অক্টোবৰ তাৰিখে তাৰ পিছৰ 25 নম্বৰ কোৱেশ্চন সুধিছে অযোধ্যা ৰাম মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি উত্তৰ প্ৰদেশত তাৰ পিছৰ 26 নম্বৰ কোৱেশ্চন সুধিছে অযোধ্যা ৰাম মন্দিৰৰ উচ্চতা কিমান ৰাইট এনসাৰ অপচন ডি 161 ফুট তাৰ পিছত 27 নম্বৰ কোৱেশ্চন সুধিছে হাফলং কোনটো জনগোষ্ঠীৰ হাছং পূজা কোনটো জনগোষ্ঠীৰ উৎসৱ হাছং পূজা কোনটো জনগোষ্ঠীৰ উৎসৱ এটো ক'ব লাগে ৰাইট এনসাৰটো হৈছে অপচন সি ৰাভা সকলৰ তাৰ পিছত আহিছো 28 নম্বৰ কোৱেশ্চনলৈ 28 টো সুধিছে তলৰ কোনজনক প্ৰিয়দৰ্শী বুলি কোৱা হয় ৰাইট এনসাৰটো হৈছে অপচন এ অশোক তাৰ পিছৰ 29 নম্বৰ কোৱেশ্চন সুধিছে তলৰ কোনখন ঠাইত মুদ্ৰা প্ৰস্তুত কৰা কাৰখানা আছে ৰাইট এনসাৰটো হৈছে অপচন বি কলকাতা তাৰ পিছৰ আজি 30 নম্বৰ কোৱেশ্চন সুধিছে নীতি আয়োগৰ অধ্যক্ষ কোন নীতি আয়োগৰ অধ্যক্ষ কোন অপচন এ টো হৈছে ৰাইট এনসাৰ প্ৰধানমন্ত্ৰী হৈছে নীতি আয়োগৰ অধ্যক্ষ আগত জানিলাম নীতি আয়োগ কিমান চনত গঠন হৈছিল 2015 চনত এইকেইটা আছিল আজিৰ কোৱেশ্চন সমূহ কেনেকুৱা পালা সকলোৱে কমেন্ট কৰি জনাবা এই সমূহ কোৱেশ্চন আমি আগত আনি থকা কোৱেশ্চনৰ পৰা ৰিভাইজ কৰিছো নতুন কোৱেশ্চন আমি কাইলৈৰ পৰা দিম গতিকে সকলোৱে ভিডিও সমূহ চাই থাকিব যি সকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব তেন্তে আজিলৈ ইমানে ধন্যবাদ